নমস্কাৰ আমাৰ দোকানত এজন কৃষক আহিছে এই লৰাজনক দেখিছে এখেতে জিকাৰ খেতি কৰিছে জিকাৰ মানে যিবিলাক ফল আছে এই ফলবিলাকৰ এটা সমস্যাই দেখা দিছে কি সমস্যা আপোনালোকক মই দেখুৱাই আছো প্ৰথমতে তোমাৰ নামটো কি আছিল মোৰ নাম হামিদুল ইছলাম কিমান মাটি জিকা খেতি কৰিছে আধা বিঘা এক পোৱা কিমান মাটি কৰিছে মোটামুটি আধা বিঘা হ'ব আৰু এই জিকাৰ যেটো প্ৰজাতি এই প্ৰজাতিটো কি মল্লিকা প্ৰজাতিৰ মোৰ পৰা বীজ লৈ গৈছিল গতিকে ৰোপণ কৰিছে জিকা বহুত লাগিছে কিন্তু এটা সমস্যাই দেখা দিছে সেই সমস্যাটা মই আপোনালোকক দেখুৱাইছো মানে এওঁতাৰ মানে এই জিকাখিনি দোকানত লৈ আহিছে মোক দেখুৱাবলৈ এই চাওক এই জিকাৰ সমস্যাটো হ'ল এই কলি অৱস্থাতে জিকাবিলাক এনেকৈ হালধীয়া হৈ যায় শুকাই যায় মানে ফলবিলাক নিটিকে তে ইয়াত মই দুই ধৰণে তিনি প্ৰকাৰৰ ঔষধ মই প্ৰয়োগ কৰিব দিছোঁ আৰু এইটো চাওক এইটো এতিয়া মাখি বৰলৰ সমস্যাৰ কাৰণে হ'ব পাৰে তে আৰু বেলেগ বেলেগ সমস্যা হ'ব পাৰে গতিকে ইয়াত মই কি ঔষধ দিম মই আপোনালোকক ঔষধবিলাক দেখুৱাই আছোঁ এইটো চিষ্টেমেটিক ইনসেক্টিসাইড এইটো মই মাখি বৰলৰ কাৰণে দিছোঁ ইটাক 7 ষ্টাৰ বুলি কয় এইটো HPM কোম্পানীৰ বেলেগ কোম্পানীৰো পাব আৰু ইয়াত আছে থাইএমিথক্সিম 25% WG ইয়াৰ যেটো কেমিকেল এইটো মই 2 পেকেট দিছোঁ 20 লিটাৰ পানীৰ কাৰণে মই দিছোঁ 20 লিটাৰ পানীত দিব এই দুটা আৰু এটা দিছোঁ মই মাইক্ৰো নিউট্ৰিয়েন্টছ মাল্টিপ্লেক্স কোম্পানীৰ মাইক্ৰো নিউট্ৰিয়েন্টছ মই 2 প্ৰকাৰৰ দিছোঁ কাৰণ কিয় মাইক্ৰো নিউট্ৰিচনৰ অভাৱ যদি হয় তেতিয়াও ফলবিলাক হালধীয়া পৰিব পাৰে সেইকাৰণে মই মাইক্ৰো নিউট্ৰিয়েন্টছ 2 পেকেট দিছোঁ 20 লিটাৰ পানীৰ কাৰণে লগতে মই এটা দিছোঁ সিস্টেমিক কন্টাক্ট ফাংগিসাইড দিছোঁ লগত দিবলৈ ইয়াত কেমিকেল আছে কাৰ্বন ডাইঅক্সাইড আছে 12% আৰু মেনকাজব আছে 63% WP এইটো চাওক এইখিনি ঔষধ মই প্ৰয়োগ কৰিব দিছোঁ যদি মাইক্ৰো নিউট্ৰিয়েন্টছৰ অভাৱত যদি হয় তেতিয়াহ'লে এই পেকেট দুটাতে কাম হ'ব মই দেখুৱাই আছোঁ এই মাল্টিপ্লেক্সৰ এই পেকেটতে কাম হ'ব মাইক্ৰো নিউট্ৰিয়েন্টছৰ কাৰণেও হালধীয়া পৰিব পাৰে কলিবিলাক আৰু যদি মাখি বৰলৰ আক্ৰমণ হয় তেতিয়াহ'লে মই এই 7 ষ্টাৰটো দিছোঁ আৰু যদি এনেই যদি পচা বেমাৰ ধৰিছে বতৰৰ কাৰণে তেতিয়াহ'লে মই এই ঔষধটো দিছোঁ সিস্টেমিক কন্টাক্ট ফাংগিসাইড এইখিনি ঔষধ দিছোঁ মোটামুটি এসপ্তাহৰ ভিতৰত কিবা এটা ভাল ৰিজাল্ট পোৱা যাব গতিকে এইখিনি মই দেখুৱালোঁ হামিদুলে আৰু খেতি কৰক আগবাঢ়ক তাৰে মই কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতেই সামৰণি মাৰিলোঁ ধন্যবাদ।